সঁচাকৈ এটি গুড ইনিচিয়েটিভ। গতিকে মহেন্দ্ৰই এইটোৱে নতুন নতুন সংস্কৰণ কৰি আছে। গতিকে ইয়াৰ ভিতৰত এইটো যিটো B6 প্ৰজেক্ট, এইটো মই ভিতৰত সোমাই চালোঁ। সঁচাকৈ বহুত টেকনিকেলি বহুতখিনি এডভান্স কৰিছে। আৰু এতিয়া সকলোতকৈ ভাল হৈছে যে কি AI গোটেইবিলাক কৰি থাকে। ইয়াৰ দ্বাৰা গোটেইখিনি যিখিনি এণ্টাৰটেইনমেণ্ট লাগে, সেই এণ্টাৰটেইনমেণ্ট যিবিলাক এপ্লায়েন্স লাগে, সেই গোটেইখিনি দিয়া হৈছে। গতিকে মানুহে নিশ্চয় ভাল পাব। ইতিমধ্যে মই এখন 9E মই চলাই আছো। গতিকে মহেন্দ্ৰৰ এই নতুন যিটো সংস্কৰণ যিটো কৰি আছে, এইটোৱে সঁচাকৈ এটা ৰিভলিউশ্যন আনিছে। আজি হেৰি ক্ষেত্ৰতো ফিফাটো আমি দেখিবলৈ পাইছো যে কি মহেন্দ্ৰই যিখিনি দেখুৱাই দিছে, সেইখিনিয়ে মানুহে এতিয়া এট্ৰেকশ্যনটো বাঢ়ি গৈছে। আৰু ডেফিনেটলি উইদিন শ্বৰ্ট পিৰিয়ড সকলো মানুহে মহেন্দ্ৰক আদৰি ল'ব। আৰু মহেন্দ্ৰৰ মই এটাই কৈছো যে কি আফটাৰ চেল চাৰ্ভিচ যেতিয়ালৈকে ভাল থাকিব, সকলোৱে সকলো সময়তে সকলো ল'ব। গতিকে এতিয়া মই জানো যে মহেন্দ্ৰৰ আফটাৰ চেল চাৰ্ভিচ ইজ গুড, খুব ৰেচপণ্ড কৰে। গতিকে সেইটোৱে মানুহক আকৰ্ষণ কৰিছে আৰু ভৱিষ্যত আৰু উজ্জ্বল হ'ব। ধন্যবাদ। স্পৰ্টেক একচুৱেলি স্পৰ্টেক মানে হ'ল স্পৰ্টি আৰু টেকনলজি, আমাৰ দুটা বস্তুৱেই আমাৰ এই গাড়ীখনত আপলোড কৰিছে। এতিয়া আমাৰ B6 চলি আছে, কিন্তু ইয়াত আপোনাৰ নতুন কি কৰিলে, মানুহৰ কুৱেশ্যন হ'ব নতুন কি কৰিলে, ইয়াত স্পৰ্টেক শব্দটো কিয় দিলে, কিয় বনালে? কাৰণ এই গাড়ীখন আমাৰ স্পৰ্টি আগৰ পৰাই আছে, ইয়াত টেকনলজি তাৰমানে ডেভেলপ বেছি হৈছে। এতিয়া AI জেনেৰেশ্যন আপোনাৰ যেনে ধৰক গুগল টক উইথ গুগল, আপোনাৰ জেমিনাই, এইবিলাক চিষ্টেম আহিছে। মানুহে মানে এইখন যিহেতু এটা ফেমিলি কাৰো হয়, ফেমিলি কাৰত মানে কি হয়, ইয়াত যিটো ভিডিঅ' গেমিং এইবিলাক গাড়ীখনৰ ভিতৰত কৰিব পাৰে, প্ৰাইভেট অডিঅ' কৰিব পাৰে, ইয়াত গ্ৰুপ মি পাৰ্টি এনেকুৱাকৈ আপোনাৰ 80খন গাড়ী মানে লিংক কৰাই এটা পাৰ্টি মোড কৰিব পাৰে। তাৰমানে এইটো এটা এক্সাইটমেণ্ট, মানে এক্সিষ্টিং গাড়ীখন আৰু প্ৰজেক্টৰ আছে। আৰু লগত মানে কি হয়, এই গাড়ীখনৰ যিটো টেইল লেম্প আছে, টেইল লেম্পৰ যিটো আপোনাৰ টেইল গেটৰ যিটো তাত কাষ্টমাইজ কৰি মেছেজ ড্ৰপ কৰি তাত আপোনাৰ ফেভাৰেট দিন, বাৰ্থডে বা যিকোনো ধৰণৰ এইবিলাক কাষ্টমাইজ কৰি, এইখনো কমপ্লিটলি ইলেক্ট্ৰিক। এই প্লেটফৰ্মটো হ'ল বৰ্ণ ইলেক্ট্ৰিক প্লেটফৰ্ম, যিটো ইংলো প্লেটফৰ্ম বুলি কয় মহেন্দ্ৰ। এইখনৰ ৰেঞ্জ আপোনাৰ 500 কিলোমিটাৰ প্ৰেক্টিকেল ৰেঞ্জ, 79 কিলোৱাট বেটাৰীৰ সৈতে আপোনাৰ 500 কিলোমিটাৰ প্লাছ প্ৰেক্টিকেল ৰেঞ্জ। লাইফ টাইম ৱাৰেণ্টি। এবাৰ 500 কিলোমিটাৰ প্ৰেক্টিকেল ৰেঞ্জ দিব। আৰু এই গাড়ীখনৰ মানে কি হ'ল, বেটাৰী লাইফ টাইম ৱাৰেণ্টি। কাৰণ কাষ্টমাৰৰ কোনো ডাউট নাই, কোনো সন্দেহ নাই যে এই গাড়ীখনৰ বেটাৰীক লৈ কিবা প্ৰব্লেম হ'ব। গতিকে তাৰ কাৰণে কোম্পানী বুকিং আমাৰ চলি আছে। অলৰেডি আমাৰ বহুত বুকিং আহিছে। আমি কাষ্টমাৰক কিমান সোনকালে গাড়ীখন দিব পাৰোঁ তাৰ কাৰণে আমি কালাৰ, আমাৰ 8টা কালাৰ এভেইলেবল থাকিব। আপোনাৰ ব্লেক, হোৱাইট, ডিপ ফৰেষ্ট, ৰুবি ভেলভেট, ৰেড আহিব, ফায়াৰ ষ্টৰ্ম অৰেঞ্জ আহিব, ডিপ ফৰেষ্ট। অসমবাসীক এইটোৱে ক'ব বিচাৰো, যি মহেন্দ্ৰই যি ইলেক্ট্ৰিক প্লেটফৰ্মত গাড়ী উলিয়াইছে, ইংলো প্লেটফৰ্ম, এই গাড়ী দুখন আদৰি লওক। সকলোৱে ভাল পাব। ফিচাৰ্ছ লোডেড হ'ল, তেখেতসকলৰ এক্সপেক্টেশ্যন অনুযায়ী গাড়ী বনাইছে মহেন্দ্ৰই। গতিকে লৈ লওক। মহেন্দ্ৰ সদায় আপোনালোকৰ ওচৰত থাকিব। মহেন্দ্ৰই যি নতুন ইয়াত টেকনলজি ইউজ কৰিছে, সেইখিনি আপোনালোকে ব্যৱহাৰ কৰক আৰু আপোনালোকে এনজয় কৰক। দামটো আমাৰ 11,45,000 পৰা আমাৰ ষ্টাৰ্ট হৈছে, কিন্তু তাত এটা কণ্ডিশ্যন আছে। আমাৰ যিটো ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ভেৰিয়েণ্টটো আমি বাছ EMI, মানে কি গাড়ীখনৰ বেলেগ কৰি লোন আৰু বেটাৰীটো ৰেণ্টেলত বেলেগ কৰি ল'ব পাৰে। সেইটো আমাৰ এইটো এনে যদি নৰ্মেলি বাছ EMI নলয়, 1945 পৰা আমাৰ গাড়ীখন ষ্টাৰ্ট হৈছে, ইভেন আপোনাৰ 26,95,000 লৈকে।